গুড মৰ্ণিং গাইজ। আজি ছানডে বুলি এজ টেষ্টি ব্ৰেকফাষ্ট লৈ আহিছোঁ। বেলেগ নহয়, পাস্তাই বনাম। পাস্তাৰ কাৰণে আপোনাৰ ৰেডি কৰি লৈছোঁ পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া সৰুকৈ কুটি এফালে গৰম তেলত দি দিলোঁ পিঁয়াজখিনি আৰু কেঁচা জলকীয়াখিনি। এইখিনি ধুনীয়াকৈ অলপমান ফ্ৰাই হোৱাৰ পাছত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি একদম ধুনীয়াকৈ গলি যাবলৈ দিম। তাৰ ওপৰত কণী দুটা ভাঙি দিলোঁ। আচলতে ভাঙি দেখুৱাবলৈ নোৱাৰোঁ, কাৰণ এখন হাতেৰে মোবাইল, এখন হাতেৰে কাম, আৰু যিহেতু দৌৰা থাকে মৰ্ণিং টাইমটোত, সেইটো কাৰণে কি যে চেলেঞ্জ লৈ ভিডিঅ'টো বনোৱা হয় নহয়, মইহে জানো। তাৰপাছত পাস্তা মছলাখিনি দি দিছোঁ বিলাহীৰ লগত। বিলাহী আৰু কণীখিনি মিক্স কৰি তাৰ ওপৰত অলপমান প্ৰয়োজন অনুসৰি নিমখ দি পাস্তাখিনি ঢালি দিছোঁ। এবাৰত আকৌ পাস্তাখিনি পৰা নাছিল দেই ৰাইচ। তাৰপাছত ধুনীয়াকৈ গোটেইখিনি পাস্তাৰ লগত মিক্স হোৱাকৈ বঢ়িয়াকৈ অলপ সময় লাৰি আছোঁ যাতে পাস্তাখিনি ভাজ খাই যায়। আচলতে পাস্তাখিনি মই ফাৰ্ষ্টতে বইল কৰি লৈছিলোঁ দেই, আপোনালোক ক'বলৈ পাহৰি গৈছিলোঁ। তাৰপাছত এপেকেট মেগী দি দিওঁ। আচলতে এইটো মোৰ মানে নিজৰ ৰেচিপি। বহুতে খাই একচুৱেলি ভাল পাওঁ বুলি কয় কাৰণে মই মাজে মাজে এইটো বনাই থাকোঁ। তাৰ ওপৰত টমেটো চচ অলপমান দি দিছোঁ। তাৰপিছত আকৌ লাৰি দিছোঁ। লাষ্ট একদম ফিনিচিঙত মেগী যিপেকেট মেগী মছলা আছিলে সেই পেকেট দি পেলাই অকণমান সময়ত ৰাখি পেলাই অৱশেষত বন্ধ কৰি দিছোঁ।